মৰমৰ অকণিহঁত মোৰ মৰম ল'বা দেই তোমালোকলৈ বুলি এটা ধুনীয়া পদ্য লৈ আহিছোঁ বাৰু আমাৰ যে এই ঠাইবিলাকৰ নাম ৰাখে পাণ বজাৰ ফাঁচী বজাৰ উলুবাৰী দীঘলী পুখুৰী এই সকলোবিলাক নামৰ আঁৰত কিছুমান চাগে কাহিনী আছিল কিন্তু বৰ্তমান সেই কাহিনীৰ লগত মিলোৱা আমাৰ সেই ঠাইবিলাক এতিয়া হৈ থকা নাই সেইকাৰণে এই পদ্যটোত শুনাচোন গুৱাহাটীৰ বিভিন্ন ঠাইৰ নামৰ মানে বিচাৰিবলৈ গৈ কি যে বেবেৰী বাংখন মনলৈ আহিল শুনা দেই কবিতাটো বেবেৰী বাং কবিতাটোৰ নামেই বেবেৰী বাং খুব আশা কৰি এদিন বুজিছা চাই আহি গুৱাহাটী বেবেৰী বাং কথাবোৰ ভাবি মোৰ টোপনি নাহিল ৰাতি পাণ বজাৰত কাণ কলা হ'ল মাইকত শুনি গান যান বাহনৰ চলাচল দেখি বুকুৱে বানিলে ধান তাৰ পৰা মই উভতি আহিলোঁ উজান বজাৰলৈ বুলি আচৰিত হলো বতাহৰ তাত দেখি ইমানকৈ ধূলি ফাঁচী বজাৰত আকৌ ধপাতৰ গোন্ধে খুব মৰুৱালে সাঁচি তাত বেছি পৰ থাকিব নোৱাৰি থিতাতে আহিলোঁ গুচি লাখ টকীয়াৰ নাম শুনি মোৰ মনত হৈছিল ভাৱ সেই অঞ্চলৰ আটাই লোকেই কিজানি আছে ৰজা মহাৰজাৰ বাপ চকুৰে দেখাত ভুল ভাগি গ'ল মাছ খোৱাটো যে সেই মাছ বোলে তাত কোনেও নেখায় তোমাকহে ক'লো দেই মনে মনে তাত কোনেও মাছ নেখায় উলুবাৰীখনো ভাবিছিলোঁ মই উলু বনেৰেই ভৰা নল বগৰীও আছে মাজে মাজে আৰু আছে চাগৈ তৰা পাছে তাত নাই সেইবোৰ একো টকৌ বাৰীখনো তেনে কামত নিমিলা এনে নামবোৰ ৰাখিছিলে জানো কোনে য'ত যি নাম আছে তাত একো বস্তুৱেই নাই উলুবাৰীত উলুৱনি নাই মাছ খোৱাত মাছ নাই ঠিক তেনেকৈ পাণ বজাৰত পাণ নাই এসময়ত চাগে পাণবাৰী আছিলে সেইকাৰণে পাণ বজাৰ নাম দিছিলে বা তাত বজাৰ বহিছিলে পাণৰ সেইকাৰণেহে পাণ বজাৰ দিছিলে কিন্তু বৰ্তমান বজাৰো নাই পাণো নাই ঠিক তেনেকৈ প্ৰতিখন ঠাইৰে নামবিলাক এতিয়া যদি আমি লওঁ আমাৰ মনতো এনেধৰণৰেই বেবেৰী বাং প্ৰশ্ন আহিব নহয়নে বাৰু মইনাহঁত এইটো ক'ৰ পৰা ল'লোঁ জানা পদ্যটো এইটো শিয়ালৰ শিং নামৰ আমাৰ শ্ৰদ্ধাৰ প্ৰেমধৰ দত্ত ডাঙৰীয়ে লিখি থৈ যোৱা কবিতাৰ পুথিখনৰ পৰা এইটো তোমাৰ নতুন অসমীয়া কাগজত অকণিৰ মৌকুহত এইটো গুৱাহাটীৰ নামেৰে প্ৰকাশ হৈছিল এটা সময়ত গতিকে মইনাহঁত কেনেকুৱা লাগিলে এই মজাৰ ধুনীয়া তোমাৰ পদ্যটো শুনি মোলৈ লিখি পঠিয়াবা দেই এতিয়াৰ কাৰণে আই মাই ক'লে বাই বাই আৰু শুভৰাত্ৰি